বিশ্বনাথত জিলা পৰিবহণ বিভাগৰ কাৰ্যালয় নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে। ঠিকাদাৰৰ বিৰুদ্ধে অতি নিম্নমানৰ কাম কৰাৰ অভিযোগ ৰাইজৰ। নিৰ্মাণৰ কাম চলি থকাৰ সময়তে পকী বেৰত ফাট মেলাক লৈ জিলাখনত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। ঠিকাদাৰৰ বিৰুদ্ধে লোক নিৰ্মাণ বিভাগৰ বৰমূৰীয়া বিষয়াৰ নিৰ্দেশনাকো অমান্য কৰাৰ অভিযোগ উত্থাপন হৈছে। শীঘ্ৰেই কাৰ্যালয় নিৰ্মাণত চলি থকা অনিয়মক লৈ বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ আহ্বান ৰাইজৰ। মানে ক্ৰেকসিল এটা জায়গা সিহঁতে লগাইছে ক্ৰেকসিল কৰি আছিল মই 3 দিন গৈছো কন্টিনিউয়াস গৈ সিহঁতক কৈ গালি কন্ট্ৰাক্টৰক কন্টেক্ট কৰিছো কন্ট্ৰাক্টৰে মিস্ত্ৰী এটা ভাল নালাগে কন্ট্ৰাক্টৰজন অহাও নাই ইয়াতে মানে কিমান দিন মাতিছো তেও নাহে মানে নাম কি দেখাব কন্ট্ৰাক্টৰ দিগন্ত বৰঠাকুৰ কিমান টকা এস্টিমেট এটো বাইদেউ হেতু 2 কোটি 1 crore 77 lakhs 1 crore 77 lakhs বিল সমূহ মুকলাই দিছে নে আপোনালোকে বিল নাই দিয়া মই বিল মানে ৰখাই থৈ দিছো সিহঁতৰ ক্ৰেকবোৰ আহিছে তো ক্ৰেক ঠিক নকৰালৈকে মই বিল নিদু বুলি মই বিল দিয়াই নাই মোৰ পিৰিয়ডত এখনো বিল যোৱা নাই আগতে নে কিমান পালা আপুনি গম পাই আগতে আপোনাৰ হেৰিখন মান গৈছে নেকি এখন বিল গৈছে 77000 এতিয়া যেহেতু ওয়াল হেতু মানে হেতু সময়ত মই নাছিলো দে এসো বেলেগ আছিলে আৰু মোৰ পিৰিয়ডত মই এতিয়ালৈকে এটাও বিল দিয়া নাই কাৰণ হিহঁতৰ ক্ৰেক আহিছে মই সেইখিনি সব ঠিক কৰিব দিছো এতিয়া বিল হিহঁতৰ হল্ড কৰি এই যে ফাটিছে এইটো আপোনালোকে ধৰক ঠিক কৰিবলৈ দিছে এইটো কিমান দীৰ্ঘস্থায়ী হ'ব বস্তুটো নাই যোনটো প্ৰকাৰে মই দিছো হেতুত কিন্তু স্থায়ী হয় ৰৈ যায় দে